সম্প্ৰতিও উত্তেজনা কম হোৱা নাই যোৰাপাটত আমি পৰিৱেশটো দেখুৱাইছোঁ যোৰাপাটত ইতিমধ্যে যি তীব্ৰ প্ৰতিবাদ চলি আছে অসম যি ৰাজ্যিক বতৰ চালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে আমাৰ সৈতে কিছু লোক আছে আজি সম্প্ৰতি শ্বিলঙৰ পৰা আহি তেওঁলোক ইয়াত উপস্থিত কি হৈছে গাড়ী প্ৰব্লেম হৈছে গাড়ী নাই মেঘালয় গাড়ী চান্স লৈছে 1000 টকা লৈছে 800 টকা লৈছে যাৰ যি পায় আধা ৰাস্তাত নমাই দিছে আৰু বেলেগ গাড়ী লৈছোঁ তেনেকুৱা আৰু পৰিস্থিতি বৰ্তমান ঠিক আছে তাত মেঘালয় বুলি ক'লে মেঘালয়ত চব মানুহ বেয়া নহয় ন তাত 30% মানুহ বেয়া আছে তাত আছিলোঁ আমি যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ টেচু ভাঙিছে তেতিয়া তাতেও আছিলোঁ আমি তাতে আছিলোঁ অসমীয়া বুলি নাই সিহঁতে যাক পাইছে তাকে মাৰিছে সিহঁতৰ গাড়ী জ্বলাইছে আমাৰ গাড়ীও পৰিছে ইয়াত অসমৰ গাড়ী মেঘালয়ৰ গাড়ী বুলি চোৱা নাই টেৰৰিষ্ট হয় সি না হিন্দু চাব সি না মুছলিম চাব চবকে মাৰিব তাত মানে মেঘালয় গাড়ী অসমৰ গাড়ী বুলি চোৱা নাই তেতিয়া যেতিয়া দেখিছিলোঁ প্ৰথম গাড়ীবিলাক ৰখাইছে আহিছিলোঁ আমি আহি থাকোঁতে গাড়ী এখনৰ ওপৰত উঠি পিনে গাড়ী ঘূৰি আহিছে ভাঙিছে লাঠিৰে কোবাইছে শিল মাৰিছে তেনেকুৱা তাৰপিছত আমি ভিতৰতে পলাইছোঁ তেনেকৈ উল্লেখ কৰিছে কিয়নো তেওঁ এজন প্ৰত্যক্ষদৰ্শী কালি ঘটনাটো আৰু কিছু ব্যক্তি আছে তেওঁলোকৰ দাদা আপোনালোক শ্বিলঙৰ পৰা আহিছে কেনেকুৱা সন্মুখীন হ'বলগীয়া এতিয়াতো একো প্ৰব্লেম নাই এতিয়াতো প্ৰব্লেম নাই কালি কি হৈছিলে কালি বহুত ট্ৰাফিক হৈছিলে তাৰপিছত কি হ'ল আমিও মানে অলপমান বহুত ট্ৰাফিক হৈছিলে কালি তাৰপিছত তেওঁলোকে বাইক ৰেলী কৰিছে তাৰপিছত ক'ত গাড়ী ভাঙিছে কি ভাঙিছে বুলি আমি নাজানো কিন্তু গাড়ী ভাঙিছে বুলি শুনিছোঁ আৰু সেইটোৱে আৰু আহোঁতে একো প্ৰব্লেম আজি আহোঁতে একো প্ৰব্লেম কিহত আহিছে এই MLA গাড়ী এখনত বুক কৰি কিনে আহিলোঁ তেওঁলোক আজি আহিছে শ্বিলঙৰ পৰা কিন্তু আজি তেওঁলোকে বৰ্তমান সময়ত মেঘালয়ত কোনো ধৰণৰ সন্মুখীন হ'বলৈ হোৱা নাই বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আজি বিভিন্ন দল সংগঠনৰ তেওঁলোকক সহযোগ দিবলৈ আহিছে অসম ৰাজ্যিক চালক সন্থাক কি ক'ব বিচাৰে চাওক যিটো ঘটনা ঘটিছে আমি টাইম ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ এনেকুৱা ধৰণৰ ঘটনা ঘটাটো আমাৰ ভাই ককাই যিহেতু আমাৰ নিতেই দাঁতি কাষৰে এখন ৰাজ্য আমি নিজৰ ভাই ককা হিচাপে আমি বসবাস কৰি আহিছোঁ এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় চৰকাৰে ইয়াৰ ওপৰত লক্ষ্য ৰাখিব লাগিব কাৰণ এই ধৰণৰ ঘটনাৰ কাৰণে আমি স্থায়ী সমাধান এটা বিচাৰোঁ কাৰণ ঘটনা ঘটি আছে প্ৰতি বছৰে এনেকুৱা ঘটনা আমি দেখা পোৱাকৈ থাকোঁ গতিকে মই চৰকাৰৰ লগতে আমাৰ অসমৰ মুখ্য যি সচিব আছে তেখেতৰ লগতে আমাৰ মেঘালয়ৰ যি মুখ্য প্ৰধান আছে তেখেতকো মই আহ্বান জনাম লগতে যি জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে অসমৰ লগতে মেঘালয়ৰ যি জাতীয় জনগোষ্ঠীয় সংগঠন আছে আৰু ছাত্ৰ সংগঠন আছে সকলোৱে যাতে এটা আলোচনাত বহিব লাগে আৰু স্থায়ী সমাধানৰ গতি কৰিব লাগে বুলি মই সকলোকে আহ্বান জনাম আৰু মই এটা টাইম ছাত্ৰ সন্থাৰ পৰা এটা স্পষ্ট কৰি দিব বিচাৰিছোঁ যিবিলাকে যাতে কোনো এটা তৃতীয় পক্ষ ইয়াতে ভুমুকি মাৰিব নোৱাৰে কাৰণ যাতে পৰিৱেশটো বেলেগ এটা পৰিৱেশলৈ গতি কৰিব নোৱাৰে তাৰ প্ৰতি এটা চৰকাৰৰ লগতে প্ৰশাসনৰ বিষয়ে যাতে গুৰুত্ব দি কথাটো ৰাখে তাৰ বাবে মই আহ্বান জনাম আৰু এনেকুৱা ধৰণৰ ঘটনা নহ'বৰ কাৰণে আমি কেনেকৈ আগবাঢ়িব লাগিব তাৰ ওপৰত যাতে সকলোৱে গুৰুত্ব দিব লাগে আৰু এইখিনিয়ে ক'ব বিচাৰোঁ ধন্যবাদ নিশ্চয়কৈ কথাখিনি উল্লেখ কৰিছে যে টাই আহোম যুৱ পৰিষদে তেওঁলোকৰ দাবী জনাইছে ঘটনাটোৰ উচিত তেওঁলোকে সদুত্তৰ বিচাৰিছে আমি পৰিৱেশটো দেখুৱাইছোঁ এতিয়াও মেঘালয়ৰ গাড়ীসমূহ অসমত প্ৰৱেশ কৰিবলৈ আচলতে দিয়া হোৱা নাই আৰু বিভিন্ন যি প্ৰান্তৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হৈছে চালকসকল আৰু পৰিৱেশটো দেখুৱাইছোঁ এতিয়াও কিন্তু প্ৰতিবাদী কাৰ্যসূচী ইয়াত ৰূপায়ণ হৈছে বীৰ লাচিত সেনা ইয়াত আহি উপস্থিত হৈছে তেওঁলোকে সহযোগিতা আগবঢ়াইছে অসম ৰাজ্যিক চালক সংস্থা আৰু তাৰ সমান্তৰাল পৰিৱেশটো দেখুৱাইছোঁ আৰক্ষী প্ৰশাসনৰ লোকসকল ইয়াত উপস্থিত আছে আৰু তেওঁলোকে পৰিৱেশটো কিছু সন্তুলন কৰাৰ চেষ্টা কৰিছে আৰু উল্লেখ কৰিছোঁ যে মেঘালয়ত কেইবাজনো অসমৰ চালক তাত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল ইতিমধ্যে তেওঁলোকৰ হয়তো সহযোগিতা আগবঢ়াৰ বাবে তেওঁলোকৰ কথা বতৰা চলিছে পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে যোৰাপাটৰ পৰিৱেশ আৰু আজি খানাপাৰাৰ পাছতে যোৰাপাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু তাৰ সম্প্ৰতিও ইয়াৰ কিন্তু এটা উচিত সিদ্ধান্তত উপনীত হ'ব পৰা নাই ক্ষন্তেক সময়ৰ পূৰ্বেই আচলতে আৰক্ষীৰ সৈতে তেওঁলোকে এক কথা বতৰাত আমি প্ৰত্যক্ষ কৰিছিলোঁ আমি তেওঁৰ সৈতে কথা পাতিম এতিয়া প্ৰায় 2 বাজি গ'ল এতিয়া আপোনালোকে কি সিদ্ধান্ত হয় এতিয়ালৈকে মেঘালয়ৰ প্ৰশাসনৰ ফালৰ পৰা বা মেঘালয়ৰ কোনো ডিষ্ট্ৰিক্টৰ DC বা কোনো ধৰণৰ এনেকুৱা আলোচনা কৰিবলৈ আমাক এতিয়াও জনোৱা নাই অসম ৰাজ্যিক চালক সন্থাই একো গম পোৱা নাই আৰু কিবা কাৰণতো যদি আমি অকণমান কমাই কৰোঁ কিন্তু এতিয়া আমি আলোচনা কৰি কালিৰ পৰা আমি ধৰ্মঘট কৰিম আৰু ধৰ্মঘটটো অৱস্থান ধৰ্মঘট হ'ব ইয়াতে হ'ব হাইৱে বন্ধ কৰা হ'ব সম্পূৰ্ণৰূপে আৰু কোনো কাৰণত তেওঁলোকৰ যি অত্যাৱশ্যকীয় সামগ্ৰী আছে সেইবিলাকো আমি যাবলৈ দিয়া নহ'ব অসমৰ গাড়ীও যাবলৈ দিয়া নহ'ব আৰু তাৰ পৰা গাড়ী আমি আহিবলৈ নিদিওঁ
এতিয়া অতি সোনকালে তেওঁলোকে আমাৰ লগত কথা পতাৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ লগত চুক্তি কৰিব লাগে। চৰকাৰৰ লগত চুক্তি কৰিলে সকলো কাম সমাধান নহয়। আৰু আমি দেখা পাইছিলোঁ যে যোৱা 4 মাহ আগতো চৰকাৰৰ লগত চুক্তি কৰিছিল। সেই চুক্তি কেনেধৰণৰ ৰূপায়ণ হ'ল আজি অসমৰ প্ৰতিজন অসমীয়া মানুহে দেখিছে, প্ৰতিজন চালকে দেখিছে। আৰু এনেধৰণৰ বৰ্বৰতা কৰিলে আমি যে সদায় মনে মনে বহি থাকিম তেনেকুৱা নহয়। আমাৰ মাজত এতিয়া যথেষ্ট সংখ্যক মানুহ আছে আৰু আমাৰ মাজত জাতীয়তাবাদী যিকেইটা সংগঠন আছে সকলোৱে যোগাযোগ কৰিছে। কাইলৈ অধিক পৰিস্থিতি ভয়াৱহ হ'ব পাৰে। আমি যেতিয়ালৈকে কথা নাপাতে তেতিয়ালৈকে ইয়াৰ পৰা নাযাওঁ, একদম স্পষ্ট কথা। আলোচনা আপোনালোকৰ কাৰ মাজত হ'ব? মানে আলোচনাটো তেওঁলোকৰ টুৰিজম মিনিষ্টাৰে হওক আৰু তেওঁলোকে আমাৰ যি গাড়ী আৰু মানুহৰ ক্ষতি সাধন কৰিছে তেওঁলোকৰ তাৰে সম্পূৰ্ণ ক্ষতি সাধন কৰা গাড়ীখিনি ভৰপাই কৰক, তেওঁলোকে সম্পূৰ্ণ খৰচ বহন কৰক। তাৰপাছতে তেওঁলোকৰ CM জনে আমাক মাফ খোজক যে তেওঁলোকৰ ভুলৰ কাৰণে আজি এইটো অৱস্থা হ'বলগীয়া হ'ল। তেওঁলোকে মাফ খুজিব লাগিব। আমাৰ অসমৰ সৰু সৰু সন্তান সিহঁতকো তেওঁলোকে মাৰিব আশা নাই। আপোনালোকে দেখিছে কেনেকৈ গাড়ী ভাগিছে। তো এইবোৰ কথা আমি এৰি দিব নোৱাৰোঁ সহজভাৱে আৰু এৰি নিদিওঁ। আজি আপোনালোকে অসম ৰাজ্যিক চালক সংস্থা আলোচনাত মিলিত হ'ব আপোনালোকৰ নিজৰ মাজতে, আৰু তাৰপিছত আজি এই মেঘালয় গাড়ীসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই এতিয়ালৈকে দিয়া নাই আৰু আমি নিদিওঁ এতিয়ালৈকে। কাইলৈ সিদ্ধান্ত কাইলৈ আমি সিদ্ধান্ত একেবাৰে ভাল হ'ব যে একেবাৰে নিদিম নে কাইলৈৰ পৰা আমি চলিব দিম, সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকৰ চৰকাৰখনে তেওঁলোকৰ প্ৰশাসনে কেনেধৰণে আমাক আশ্বাস দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আজি প্ৰৱেশ কৰিব নিদিয়ে? আজি প্ৰৱেশ কৰিব নিদিওঁ, একদম স্পষ্ট কথা। যেতিয়ালৈকে আমাৰ কামৰূপৰ DC মহাশয় নাহে আমি গমেই পোৱা নাই কোনে কি কৰিছে কি কৰা নাই। যদিও কেইবাটাও সংগঠন আছে আমি গম পাব লাগিব। আমাক কমচে কম আমাৰ যিমানখিনি চালক আছে সেই চালকখিনিক আশ্বাস দিব লাগিব যে আমাৰ কামটো সমাধান হ'ব, কিয় মাৰপিট কৰা হ'ল, আৰু তেওঁলোকে ক্ষমা খুজিব লাগিব। এৰি দিয়া নহ'ব কোনো পধ্যেই। আৰু অসমীয়া এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা যোগাযোগ নাই কৰা, এতিয়ালৈকে কৰা নাই। আপোনালোকেতো আজি ৰাতিপুৱাৰ পৰা আছে, আপোনালোকে ভালকৈ গম পাব। না আমাৰ মাজত কোনোবা পৰিবহণ আয়ুক্ত আহিছে, না পৰিবহণ বিষয়া, আৰক্ষীৰ শীৰ্ষ বিষয়া কোনোবা আহিছে? নাই, DSPতকৈ ওপৰত কোনো অহা নাই এতিয়ালৈকে, দেখা নাই। SPও আমি দেখা নাই বা DC মহাশয়কো আমি দেখা নাই। আৰু আহিব লাগিছিল আচলতে। বিপদ হৈছে অসমৰ মানুহৰ। তেতিয়াহ'লে অসমৰ মানুহৰ বিপদত যদি অসম পুলিচৰ শীৰ্ষ বিষয়াখিনি উপস্থিত নাথাকে থাকিব কেতিয়া? আচলতে অসমীয়াৰ হৈ আছেনে তেওঁলোকে? নিজকো প্ৰশ্ন কৰিব লাগে, চৰকাৰখনকো প্ৰশ্ন। এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে অফিচিয়েল বাৰ্তা এটাও দিয়া নাই, টুৰিজম মিনিষ্টাৰে এটা অফিচিয়েল বাৰ্তা দিয়া নাই, বা ট্ৰান্সপৰ্ট মিনিষ্টাৰে এতিয়ালৈকে অফিচিয়েল বাৰ্তা দিয়া নাই। কিয় বাৰ্তা দিয়া নাই তাৰ অন্তৰালৰ ৰহস্য কি আজিয়ে সম্পূৰ্ণ ওলাই পৰিব লাগিব। ইতিমধ্যে তেওঁ গোটেই কথাখিনি কৈছে। আচলতে তেওঁলোকে ক্ষন্তেক সময়ৰ পাছতে তেওঁলোক অসম ৰাজ্যিক চালক সংস্থাই আলোচনাত মিলিত হ'ব আৰু আলোচনাত মিলিত হৈ তেওঁলোকে এক সিদ্ধান্ত গ্ৰহণ কৰিব। অৰ্থাৎ কাইলৈৰ পৰা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। যদি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকে সঁহাৰি নাপায় তেনেহ'লে কাইলৈৰ পৰা তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অসমলৈ যি মেঘালয়ৰ বাহন অহাৰ লগতে অসমৰ পৰা বাহনসমূহ মেঘালয়লৈ যোৱা তেওঁলোকে বাধা আৰোপ কৰিব। তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু যদিহে চৰকাৰৰ লোকে তেওঁলোকে আলোচনালৈ মাতে তেওঁলোকে আলোচনাত মিলিত হ'ব। ইতিমধ্যে তেওঁলোকে দামী সেইবোৰ উল্লেখ কৰিছে যে মেঘালয় মুখ্যমন্ত্ৰী তথা পৰিবহণ মন্ত্ৰীকে অসমৰ ৰাইজক ক্ষমা খুজিব লাগিব, তাৰ সমান্তৰালকৈ ক্ষতিপূৰণ দিয়া আটাইবোৰ কথা তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। এতিয়া তেওঁলোকৰ আলোচনাৰ অসম ৰাজ্যিক চালক সংস্থাৰ আলোচনাৰ অন্ততে আচলতে ক'ব পৰা যাব যে তেওঁলোকে কাইলৈৰ দিনটোত তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব নে যদি চৰকাৰৰ প্ৰতিনিধিয়ে তেওঁলোকৰ সৈতে কথা পাতে তেন্তে তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰিব কাইলৈ গম পোৱা যাব। কিন্তু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে আজি যি অসমলৈ মেঘালয়ৰ যি বাহন চলাচল তেওঁলোকে সম্পূৰ্ণৰূপে ব্যাহত কৰিব। অসমলৈ মেঘালয়ৰ বাহন তেওঁলোকে চলাচল কৰিব নিদিব আৰু তেওঁলোকেও মেঘালয়লৈ বাহন লৈ নাযায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।